আসসালামু আলাইকুম এভৰিৱান। এতিয়া মই কবৰস্থানলৈ গৈ আছোঁ। আজি আমাৰ ইয়াৰে এগৰাকী মহিলাৰ ইন্তেকাল হয়। লাষ্ট ফিউ মান্থছত বহুকেইজন মানুহ আমাৰ চকুৰ আগতে এই দুনিয়াৰ পৰা গুচি গ'ল। কাৰ কেতিয়া সময় আহে আমি নাজানো। আমাৰ সকলোৰে অহাৰ এটা ৱে আছে, বাট কোন কেতিয়া যাব তাৰ কোনো ঠিকনা নাই। আজি মই যেনেকৈ এনাউন্স কৰিলোঁ তেওঁৰ ইন্তেকালৰ কথা, ঠিক তেনেকৈ আপোনাৰ কাৰণে মোৰ কাৰণেও এনাউন্স কৰা হ'ব। যিমান মানুহ এতিয়া মাটিৰ ওপৰত আছে তাতকৈ বেছি মানুহ মাটিৰ তলত আছে। মৃত্যু এনেকুৱা এটা চিৰন্তন সত্য হয় যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। হিন্দু হওক, মুছলিম হওক, বুদ্ধ হওক, খ্ৰীষ্টিয়ান হওক, ইহুদী হওক, এথিয়েষ্ট হওক, সকলোৱে মৃত্যুক স্বীকাৰ কৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, বুদ্ধিমান ব্যক্তি সেইজন হয় যিজনে নিজৰ নফচৰ হিচাপ লৈ থাকে আৰু মৃত্যুৰ পিছত আহিব লগা জীৱনৰ বাবে আমল কৰে। আৰু বুৰ্বক সেই ব্যক্তি যিয়ে নফচৰ খোৱাইছ নহৰি চলে আৰু আল্লাহৰ প্ৰতি আশা পোষণ কৰে যে আল্লাহে মাফ কৰি দিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইজন ব্যক্তিক বুৰ্বক বুলি কৈছে যিজনে নিজে মনে বিচৰা মতে চলে। আল্লাহ তাবাৰক ও তাআলা আমাক সকলোকে আল্লাহৰ হুকুম মুতাবিক চলিবৰ কাৰণে তৌফিক দিয়ক। জাযাকাল্লাহু খাইৰ।